হোমৱৰ্ক মই লাষ্ট ক্লাছত দিয়াকেইটা প্ৰথমতে কৰি লওঁ, তাৰপিছত আজিৰ ক্লাছৰ হোমৱৰ্ক বনাম। আৰু মই প্ৰতিটো ক্লাছৰ হোমৱৰ্ক কি দিম মই নিজেও নাজানো, কৈ আহিছোঁ। চ' আজিও নাজানো মই কি দিম। এই জিকিলে বা ৰেশমা জিকাৰ মিনিংটো কি হ'ল যে সংগীতা হাৰিলে। তুমি দিয়া 1000টা কেণ্ডিডেটে দিয়ক, কুৱেশ্যন পেপাৰখনত যদি সেই কুৱেশ্যনটোৰ আনচাৰটো ট্ৰু হয় তেতিয়াহ'লে সেই 1000টাৰ বাবে ট্ৰুৱে হ'ব ন। কেতিয়াবা চিনেমাবিলাকত দেখিছে নাই, পিছফালৰ পৰা কোনোবাই খেদি আহিছে আৰু সেই সময়তে মানে সেই নহ'বলগীয়াটো হয় যে গাড়ীখন ষ্টাৰ্ট নহয়। ভূতৰ চিনেমাবিলাকত চাবাচোন, ভূতটোৱে খেদি আহে, গাড়ীখন ষ্টাৰ্ট কৰি যাবলৈ লয় কিন্তু গাড়ীখন ষ্টাৰ্ট নহয়। জিমি বোলাজনে কি কৰে, মাথো ভালবোৰ গ্ৰহণ কৰে। তেওঁ তাৰমানে অকণমান বেয়া হ'লেও নহ'ব, একদম মোক পাৰফেক্ট লাগিব, বুজি পাইছা নাই? চ' জিমিয়ে ক'লে যে মই কেনেকুৱাবিলাক চাৰ্ট ল'ম, মই এইকেইটা চাৰ্টৰ পৰাহে কিন্তু চাৰ্ট ল'ম, মোক একদম ভাল লাগিব। ধৰি লোৱা 365 ডেজৰ এটা দিনত সবিতাৰ বাৰ্থডে, তেতিয়াহ'লে বাকী থকা দিনকেইটাৰে কোনোবা এটা দিনত হামিদাৰ বাৰ্থডে হ'ব লাগিব নেকি বাৰু? কিন্তু এটা বস্তু মন কৰিবা, ব্লু কালাৰৰ এটা বল কিন্তু ইয়াত নাই আকৌ। ব্লু কালাৰৰ এটা বল তুমি অলৰেডি জানি থৈছা, গোটেইটো লিংক আছে কুৱেশ্যনটো। একদম ইণ্টাৰেষ্টিং কুৱেশ্যন। ব্লু কালাৰৰ মই ক'লৈ গৈ আছোঁ মই নিজেও নাজানো, মই গৈ আছোঁ মুঠতে। হোৱাইট কালাৰটোৱে বেয়া পাব এতিয়া, চ' সি হোৱাইট হোৱাৰ সম্ভাৱিতা বা প্ৰবেবিলিটি কিমান হ'ব, বছ এইকেইটা মোক আনচাৰ দি দিলে মই বুজি পাম যে আজিৰ ক্লাছটো তোমালোকে বুজি পাইছা। নমস্কাৰ, মই সমীৰণ বৰা আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ আটাইকে ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ ক্লাছটোত আমি পঢ়িবলৈ গৈ আছোঁ সম্ভাৱিতাৰ পাৰ্ট নাম্বাৰ 3। যদি ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকত যাবা, তাতে এখন প্লেলিষ্টৰ লিংক আছে, তাত তোমালোকে এতিয়ালৈকে যিমানখিনি ক্লাছ আমি ইউটিউবৰ জৰিয়তে আগবঢ়াই আছোঁ ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ গোটেইখিনি চাব পাৰিবা, তাতে ইয়াৰ আগৰ পাৰ্টকেইটাও পাই যাবা। অ'কে, চ' এইটো হ'ব আমাৰ প্ৰবেবিলিটি বা সম্ভাৱিতাৰ পাৰ্ট নাম্বাৰ 3। আমি ধুনীয়াকৈ পঢ়ি আছোঁ। আগৰ ক্লাছকেইটাত আমি যি পঢ়িছোঁ প্ৰতিটো ক্লাছতে হোমৱৰ্ক দিছোঁ মই 3টাকে। চ' তোমালোকে কমেণ্ট ছেকশ্যনত জনাই আছা। চ' এইটো আছিলে আমাৰ লাষ্ট ক্লাছটোৰ হোমৱৰ্ক। আমি টাস্কপাতৰ সম্ভাৱিতা পঢ়িছিলোঁ। আজিৰ ক্লাছটোৰ একেবাৰে শেষত আমি এই হোমৱৰ্কখিনি মই যিখিনি দিছিলোঁ সেইখিনি আমি ডিছকাছ কৰিম। আৰু তেতিয়া তোমালোকে কাৰ শুদ্ধ হৈছে কাৰ ভুল হৈছে গমেই পাই যাবা। হ'ব, বহুতে শুদ্ধ উত্তৰ দিছা, কিন্তু মই এবাৰ ৰিপ্লাই কৰিবলৈ হোৱা নাই, মানে ইমানেই আনচাৰ্ছ আহিছে। খুব ভাল লাগিছে দেই, তোমালোকৰ ৰেছপন্স খুব ভাল। মই এটা ছিৰিজ বুলিয়ে ক'লোঁ হা, এইটো মেথমেটিক্সৰ আমাৰ ক্লাছবিলাক এটা ছিৰিজৰ নিচিনা চলি আছে। চ' এই গোটেই ছিৰিজটো তোমালোকৰ ৰেছপন্স বহুতেই বেছি ভাল, সেইকাৰণে ময়ো নিজক ৰখাব পৰা নাই, মানে বেক টু বেক ভিডিঅ' আনি আছোঁ। চ' এনেকৈ ৰেছপন্স দি থাকিবা, তেতিয়া আহি থাকিব, সোনকালে ভিডিঅ' আহি থাকিব। আহি যোৱা ইয়ালৈ। চ' আজি আমি ইয়াৰ পৰা পঢ়িব লাগিব, এটা উদাহৰণ আছে। এতিয়া আমি যিমানবিলাক বস্তু প্ৰথম ক্লাছটোত পঢ়িছোঁ, ছেকেণ্ড ক্লাছটো অলপ বেলেগ টাইপৰে হৈ থাকিলে। টাস্কপাতৰ সম্ভাৱিতা সম্পূৰ্ণ অলপ বেলেগ টাইপৰ হয়, সেইকাৰণে মই তাত বেলেগ বস্তু ভৰোৱাই নাই, ডাইৰেক্ট টাস্কপাতৰ সম্ভাৱিতাই পঢ়িছোঁ, প্ৰবেবিলিটি। কিন্তু আমি প্ৰথম ক্লাছটোত যিখিনি বস্তু পঢ়িছিলোঁ সেইখিনি যদি খৰচি মাৰি কোনোবাই পঢ়িছা, আজিৰ ক্লাছটো এনেই ইজি লাগিব। তাৰমানে আজি অনুশীলনীৰো কিন্তু এটা কুৱেশ্যন কৰিম, অকণমান কনচেপচুৱেল বস্তু পিছৰ ফালে আহিবগৈ, বাট এইখিনি বস্তু প্ৰায় ইজি টাইপৰো লাগিব বহুতৰ বাবে। চোৱা, প্ৰথম কুৱেশ্যনটো এনেকুৱা আছে, উদাহৰণে হয়, আমি বুজি যাব লাগে উদাহৰণবিলাক, আমি উদাহৰণবিলাক এৰি যাব নালাগে দেই। দুজন খেলুৱৈ সংগীতা আৰু ৰেশমা। চ' ধৰি লোৱা এয়া হৈছে সংগীতা বা সংগীতা আৰু এয়া হৈছে ৰেশমা দেই। কি কৰিছে তেওঁলোকে চাবা হা, ৰেশমা কি কৰিছে দেখিয়ে গম পাইছে যে টেবুল টেনিছ খেলি আছে। চ' এখন টেবুল টেনিছ মেচ খেলোঁতে এইটো জনা যায় যে সংগীতা জয়ী হোৱাৰ সম্ভাৱিতা 0.62। এটা বস্তু তোমাক কৈ দিছে যে সংগীতা জয়ী হোৱাৰ যিটো সম্ভাৱিতা, জিকাৰ যিটো সম্ভাৱিতা, সেইটো হৈছে কিমান, 0.62 বুলি তোমাক কৈ দিয়া হৈছে। তেতিয়াহ'লে ৰেশমা খেলখনত জয়ী হোৱাৰ সম্ভাৱিতা কি হ'ব? এতিয়া টেবুল টেনিছ বুলি যে ছাৰ ক'লে, কেলে ক'লেনো, বেলেগ খেল হ'লে নহ'লহেঁতেন নেকি? টেবুল টেনিছত দুগৰাকীয়ে খেলিছে বুলি কৈছে, তো তাত এটা কণ্ডিশ্যন তুমি বুজি পাব লাগিব, যেনেকৈ হেড আৰু টেইল। কইনটোত যেতিয়া হেড আৰু টেইল থাকে, বোলে হেড যদি নোলায় তেতিয়া টেইলেই ওলাব। কথাটো তেনেকুৱা হৈ আছে। যদি এই জিকে তেতিয়াহ'লে এইটো জিকিলেই, যদি এই নিজিকে তেতিয়াহ'লে এই জিকিবই, বা এই জিকিলে বা ৰেশমা জিকাৰ মিনিংটো কি হ'ল যে সংগীতা হাৰিলে। কথাটো বুজি পাইছা নাই? যদি টেইল ওলাইছে তাৰ মিনিংটো কি হ'ল যে হেড ওলোৱা নাই। তেনেকৈ যদি ৰেশমা জিকিছে তেতিয়াহ'লে তাত কোন জিকা নাই, তেতিয়াহ'লে তাত সংগীতা জিকা নাই। তাৰমানে তো প্ৰথমতে কৈছে যে সংগীতা জয়ী হোৱাৰ সম্ভাৱিতা 0.62, তাৰমানে জিকাৰ সম্ভাৱিতা। আকৌ কৈছে যে ৰেশমা জয়ী হোৱাৰ সম্ভাৱিতা কি, তাৰমানে তুমি যদি ভাবিবলৈ যোৱা, যদি ৰেশমা জিকিবলৈ হয় সংগীতা হাৰিব লাগিব, তাৰমানে সংগীতা জয়ী হোৱাৰ সম্ভাৱিতা 0.62, তেতিয়াহ'লে জয়ী নোহোৱাৰ সম্ভাৱিতা তোমালোকে পঢ়িছিলা পূৰক ঘটনা 1 - 0.62 হ'ব। একদম ইজি কুৱেশ্যন হয়, বাট কনচেপ্টটো কেনেকৈ লাগি আছে দেখিছানে? আমি যদি ডেফটত গৈ কুৱেশ্যনবিলাক যদি বুজি যাওঁ, তেতিয়া এনেকুৱা টাইপৰ বেলেগ কুৱেশ্যন দিলেও পাৰিম, নহ'লে কিন্তু নোৱাৰিবা। এনেকুৱা টাইপৰ বেলেগ দিলেও পাৰিব লাগিব, বুজি পাইছানে? চ' আমি ইয়াত এটা বস্তু দেখিছোঁ যে সংগীতা জিকাৰ সম্ভাৱিতা যিহেতু 0.62, গতিকে এই জিকাৰ সম্ভাৱিতা মানে বেলেগ একো নহয়,
তাৰ মানে হ'ল সংগীতা হৰাৰ সম্ভাৱিতা আৰু আমি এটো কি হিচাপে পাইছিলো কমপ্লিমেন্টাৰী ইভেন্ট বা পূৰক ঘটনা আমি প্ৰথম ক্লাছটো একাৰণে সবে চাবা যদি কোনোবাই চোৱা নাই এতিয়ালৈকে দেই সো আমি লিখাখিনিনো কেনেকৈ লিখিম স্যাৰ তেতিয়া হলে সো তুমি একদম ইজি ভাষাত ধুনীয়াকৈ লিখি থলে হ'ল কি বুলি লিখিবা এনেকৈ লিখা যে ইয়াত অকণমান কমাই লওঁ হা ইয়াত তোমাক যিটো উলিয়াবলৈ দিছে সেইটো কি হয় যে ৰেশমা খেলখনত জয়ী হোৱাৰ সম্ভাৱিতা তুমি এনেকৈ লিখি লোৱা যে ইয়াত ৰেশমা জয়ী হোৱাৰ সম্ভাৱিতা কিমান হ'ব ইজ ইকুৱেলছ টু তুমি কি বুলি লিখি ল'ব পাৰা সংগীতা জয়ী নোহোৱাৰ সম্ভাৱিতা প্ৰথম কথা এইটো যদি তুমি ৰেশমা জয়ী হোৱাৰ সম্ভাৱিতা কোৱা কি বুলি কবা সংগীতা জয়ী নোহোৱাৰ সম্ভাৱিতা এতিয়া সংগীতা জয়ী নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব নো 1 মাইনাস সংগীতা জয়ী হোৱাৰ সম্ভাৱিতা 1 মাইনাস সংগীতা জয়ী হোৱাৰ সম্ভাৱিতা অকমান লিখি দিলে ভাল আৰু মানে বস্তুবিলাক ক্লিয়াৰ হৈ থাকে সো 1 মাইনাস জয়ী হোৱাৰ সম্ভাৱিতা কিমান হয় 0.62 কৰি দিয়া আনসাৰ ওলাই গ'ল তলতলে লিখিবা মই জাগা নাই এফালে লিখি দিও হা সো 1 মাইনাস 0.62 কৰিলে 1.00 দি লবা জানা সাগে সো 10 ডিগল থাকিল 8 ইয়াত থাকিলে তোমাৰ 9963 হৈ যাব মাইনাস 0.38 মাইনাস তো হবই নৰে সম্ভাৱিতা 0.38 এটোই হ'ব উত্তৰ কথাটো বুজি পালানে বস্তুটো কোট আমাৰ টেকনিকটো হুমাই আছে এনেকুৱা ধৰণৰ অংক কোটে যে জয়ী হোৱাৰ সম্ভাৱিতা একেত জয়ী হ'ল সো এই জয়ী হোৱাৰ সম্ভাৱিতা মানে এই জয়ী নোহোৱাৰ সম্ভাৱিতা যেটো দুজনে খেলি আছে হাৰিব লাগিব তেতিয়াহে এই জিকিব হয় না নহয় হেতু কথা বুজি পালো সাগে ন তাৰ পিছত নেক্সট কোৱেশ্চনলৈ আহি যাও সবিতা আৰু হামিদা বন্ধু দুই গৰাকী ভিন্ন জন্মদিন আৰু একে ধৰণৰ জন্মদিন হোৱাৰ সম্ভাৱিতা কি আৰু ইয়াত এটা কথা কোৱা হৈছে যে লিপ ইয়াৰ বাৰ্থডে চোৱা লাহে লাহে বুজো সো দুগৰাকী ছোৱালীৰ নামে আকৌ কলে সবিতা আৰু হামিদা ধৰি লোৱা এয়া হৈ গল সবিতা আৰু এয়া হৈ গল হামিদা দুজনী কেক লৈ ৰেডি তাৰ মানে বাৰ্থডে হা এটা লিপ ইয়াৰ বুলি কোৱাৰ আগলৈ তোমালোকে জানা যে লিপ ইয়াৰত কি হয় ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া নহয় 29 দিনীয়া হয় সো তেতিয়া আমাৰ 365 নহয় 366 দিন হৈ যায় সো তোমাক ধৰিবলৈ কৈছে যে তুমি 365 এ ধৰা এনেকে তুমি টান কৰি থাকিব নালাগে কমপ্লিকেটেড কৰিব নালাগে 365 এ ধৰা যেতিয়া লিপ ইয়াৰটো নাহে তেতিয়া 365 ডেজে হয় হয়নে লিপ ইয়াৰ অহাৰ লগে লগে ফেব্ৰুৱাৰীৰ 29 দিনীয়া হৈ যাব তেতিয়া তোমাৰ 366 ডেজ হৈ যাব এইটো কথা বেলেগ বছৰটো 366 দিন হৈ যাব এটা তুমি 365 বুলি ধৰিবৰ কাৰণে তোমাক এই কথাটো মেনশন কৰি দিছে যে লিপ ইয়াৰটো বাদ দিয়া এটা বাদ দি মোক কি বুলি কৈছে চাবা টোটাল মোক কিমান দিনৰ কথা ভাবিম তেতিয়া হলে 365 ডেজৰ কথা মই ভাবিম কৈছে কি যে দুই গৰাকীৰ ভিন্ন জন্মদিন হোৱাৰ সম্ভাৱিতা কি আৰু একেদিনতে জন্মদিন পৰাৰ সম্ভাৱিতা কি এতিয়া তোমালোকে ভাবা 365 ডেজৰ কোনোবা নহয় কোনোবা এদিনটো সবিতাৰ বাৰ্থডে হ'ব ধৰি লোৱা 365 ডেজৰ এটা দিনত সবিতাৰ বাৰ্থডে তেতিয়া হলে বাকি থকা দিন কেটাৰে কোনোবা এটা দিনত হামিদাৰ বাৰ্থডে হ'ব লাগিব নেকি বাৰু যদি তোমাক কোৱা হৈছে ভিন্ন জন্মদিন বেলেগ বেলেগ সেই দিনটোত কোনো দিন হ'ব নোৱাৰিব হা সবিতাৰ জন্মদিনটোত কোনো দিনে সেই তাৰিখটো কেতিয়াও একে হ'ব নোৱাৰিব হামিদাৰ হৈতে তাৰ মানে সেই দিনটো বাদ দি কেটা দিন বাকি থাকিলে যে এই দিনটোত কিন্তু নোৱাৰিবা দে তোমাৰ বাৰ্থডে তাৰ বাদ দি বাকি যি দিন হয় হেতুতে বলে তাই বাৰ্থডে বুজি পাইছা তাৰ মানে কিমান দিন থাকিলে 364 ডেজ বাকি থাকিলে 365 ৰ এক দিন এই লৈ থৈ দিলে কিন্তু এই বাৰ্থডেটো তাই বাৰ্থডেটো পৰা নাই তাৰ মানে এই দিনটো বাদ দি বাকি কিমান দিন থাকিলে তেতিয়ালে 364 ডেজ একদম ইজি উলাই গলচোন তেতিয়ালে মুঠতে বছৰটোত 365 ডেজ আছে তাৰে 364 ডেজ থাকিলে এনেকুৱা যিকিদিনত এহেতৰ দুইজনীৰ মিলি নাথাকিব বিকজ দুইটা দিন মানে দুইজনীৰ বাৰ্থডে একে দিনত পৰিব নালাগে ন সো এটা দিন বাদ দি বাকি গুটে কিটা দিনত কি হ'ব পাৰে এই ভাগৰ বাৰ্থডেটো হ'ব পাৰে তাৰ মানে কি গম পালা যে যদি একে জন্মদিন নহবলে হয় তেতিয়া হলে একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা কি 364/365 কোৰ পৰা আহিলে বিকজ এটা দিন বাদ দি দিলে বাকি থাকিব 364 সেই দিনটো বাদ দি বাকি যি দিনতে হক লাগে সেই ঘটনাটো 364 আৰু মুঠতে কিমান দিন 365 গতিকে আমি প্ৰথমটো আমি এনেকে ধৰণে লিখি দিলে হল নাম্বাৰ 1 টো আমি কি বুলি লিখিম যে দুয়ো গৰাকীৰে
ভিন্ন জন্মদিন হোৱাৰ সম্ভাৱিতা এটো ডাইৰেক্ট লিখিলে হ'ব ভিন্ন জন্মদিন হোৱাৰ সম্ভাৱিতা ধুনীয়াকৈ তোমালোকে লিখি যাবা হোৱাৰ সম্ভাৱিতা কিমান হ'ব তলত থাকিলে 365 ওপৰত কিমান থাকিব 364 বিকজ একদিন বাদ দিলে হ'ল যদি বেলেগ বেলেগ দিনত হ'বলৈ হয় একদিন মুঠৰ ওপৰত সেই দিনটোত পৰিব লাগিব তাৰ বাহিৰে বাকি 364 ডে যেতিয়া নপৰক লাগে বেলেগে হ'ব আৰু দুই নম্বৰটো হ'ল চোৱা দুই নম্বৰ কৈছে একে জন্মদিন হোৱাৰ সম্ভাৱিতা চোৱা এটা যেতিয়া কৈছে ভিন্ন জন্মদিন তাৰ মানে বেলেগ বেলেগ অৰ্থাৎ একে নোহোৱাৰ সম্ভাৱিতা যদি একে নোহোৱাৰ সম্ভাৱিতা ইমান তেতিয়াহলে একে হোৱাৰ সম্ভাৱিতা কিমান হ'ব স্যাৰ এটো পূৰক ঘটনা একে নোহোৱাৰ সম্ভাৱিতা যদি ইমান হয় ভিন্ন হোৱা মানে কি একে নোহোৱা আৰু একে হোৱা এটা একে হোৱা সম্ভাৱিতা তেতিয়াহলে কি হ'ব মই ডাইৰেক্টলি লিখি দিও কিমান হ'ব 1 - 364/365 তো এইটো যদি তুমি কৰা তলত দেখিবা যে 365 আহিব ওপৰত আহিব 365 নাহিব জানো লসাগু 365 হলে -364 তুমি আনসাৰটো চাবাচোন কিমান আহিব 1/365 আহিব yes সো এইটো তুমি এনেকে পূৰক ঘটনাৰ পৰা উলিয়াব পাৰা বা এনেকেও ডাইৰেক্টলি ভাবিব পাৰা যে একে দিনত জন্মদিন যদি হ'বলে হয় একে দিন মানে এটাই দিন যিকোনো এটা দিন ধৰি লবলৈ 1 জানুৱাৰী তো 1 জানুৱাৰীটোৱে হ'ব ন তেনেকুৱা দিন এটাই হ'ব যত দুইজনীৰে বাৰ্থডে থাকিব যদি কোৱা হৈছে যে একেটা দিনতে হৈছে সো 365 মুঠতে আছে একেটা দিনতে দুইজনীৰ বাৰ্থডে হোৱা ঘটনাটো কেটা তাৰিখত হ'ব পাৰে এটা তাৰিখতে হ'ব পাৰে বা এটা দিনতে হ'ব পাৰে সো 1/365 এই ফালৰ পৰা ডাইৰেক্টলি ওলাই যায় বুজি পাইছা দুটা কনসেপ্টে আমি ইউজ কৰিব পাৰো যদি আমি ভাবো যে নহয় একে দিনত জন্ম নোহোৱাৰ সম্ভাৱিতাটো যদি ইমান হয় তেতিয়ালে হোৱাৰ সম্ভাৱিতা কিমান হ'ব 1 - নোহোৱাৰ সম্ভাৱিতা হেতু পূৰক ঘটনাৰ পৰা গল আৰু এটো ডাইৰেক্টলি তুমি ভাবিব পাৰা একেটা দিনত সো এটাই দিন আৰু মুঠতে 365 ভেৰি ইজি হয়নে নেক্সট আহি যাও ইয়ালে এটো কোৱেশ্চন কি আছে চাবা উদাহৰণ 7 এখন স্কুলৰ দশম শ্ৰেণীৰ ক্লাছ 10 তাৰ মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা দি থোৱা আছে 40 মুঠতে দেই তাৰ পিছত কৈছে যে যত 25 জনী ছোৱালী আৰু 15 জন ল'ৰা ছোৱালী কিমান 25 জনী আৰু ল'ৰা কিমান 15 ক্লাছ 10 তাৰ পিছত কি কৰিলে এনে তোমাক কাহিনী এটা বনাই থাকিব এতিয়া অকাই পকাই কোৱেশ্চনটো একদম ইজি হয় চাবা হা এনে কাহিনীটো বহুত লম্বা বনাইছে চাবা দেই শ্ৰেণীৰ শিক্ষক এজনে কি কৰিলে ছাত্ৰ ছাত্ৰীক ক্লাছৰ প্ৰতিনিধি বাছনি কৰিবলৈ তোমালোকৰ ইউনিয়ন বডি আছে নে নাই সো তাৰ প্ৰতিনিধি বাছে সো ক্লাছ কেপ্টেইন তাৰ মানে বাছিবৰ কাৰণে কি কৰিলে তেওঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ নাম বেলেগ বেলেগ কাৰ্ডত লিখি ললে সব 25 জনী ছোৱালীৰ নামে লিখিলে কাৰ্ডত আৰু 15টা ল'ৰাৰ নামে কাৰ্ডত লিখিলে আৰু কাৰ্ডবোৰ একে প্ৰকাৰ তুমি ধৰিব নোৱাৰা যে কোনখন কাৰ্ড কেনেকুৱা বেলেগ বেলেগ নহয় সব দেখিবলৈ একে আইডেন্টিক্যাল তাৰ মানে সো তুমি দেখিলে ধৰিব পাৰিবা বলে এখনত ছোৱালী নামে থাকিব এনেকুৱা কাৰ্ড নহয় ল'ৰা ছোৱালী বা আমুকৰ নামটোত বেলেগ ধৰণৰ কাৰ্ড তামুকৰ নামটোত কাৰ্ডখনৰ কালাৰটো বেলেগ শেপটো বেলেগ সাইজটো বেলেগ এনেকুৱা নহয় সব একে সমান সমান আকাৰৰ একদম একে কালাৰৰ ধৰিবই নোৱাৰা ইখনকে ইখন কি বেলেগ তেনেকুৱা ধৰণৰ কাৰ্ড ললা সো লৈ পেলানি কি কৰিলা তেওঁ কাৰ্ডবোৰ মুনা এখনত ভৰালে মই লোৱা নাই কোনে ললে টিচাৰজনে ললে লৈ কি কৰিলে মুনা এটাত ভৰাই দিলে আৰু সেইবোৰ সম্পূৰ্ণৰূপে পুৰা মিক্স কৰি পেলালে কাৰ্ডবিলাক সবতে কি আছে 25 জনী ছোৱালীৰ নাম আছে 15টা ল'ৰাৰ নাম আছে তেওঁ এটা কাৰ্ড মুনাৰ পৰা টানিলে তাৰ পৰা যিকোনো এটা কাৰ্ড তেওঁ টানিব এটা কাৰ্ডটোত লিখি থোৱা নামটো এগৰাকী ছোৱালী হোৱাৰ সম্ভাৱিতা কিমান হ'ব মই চাগে লিখি নাথাকিলেও হ'ব নেকি নে লিখি দিও নাম্বাৰ 1 টো চোৱা ছোৱালী সাপোজ গাৰ হোৱাৰ সম্ভাৱিতা পিজি বুলি কলো হয়নে তেতিয়াহলে তলত লিখিবা কি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত কি থাকিব এবিলাক লিখিবা খালি দেই তলত কি থাকিব মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অলপ শৰ্টকে লিখিবা উদাহৰণত অলপ বেছি দীঘলকে দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু ওপৰত কি থাকিব যদি কৈছে যে এগৰাকী ছোৱালী হোৱাৰ সম্ভাৱিতা ছোৱালী আছিলে কি এগৰাকী 25 গৰাকী ওপৰত কি থাকিব মুঠ কি ছোৱালীৰ সংখ্যা বিকজ সেই মুনাটোত ল'ৰা ছোৱালী মুঠতে ছাত্ৰ ছাত্ৰী যিমান আছে ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী সবৰে মিহলোৱা হৈছে কিন্তু তাত ছোৱালী আছে কিমান জনী 25 জনী আৰু মুঠতে আছে কিমান মুঠতে 40 সো এটো কিবা কোৱেশ্চন হল নেকি আৰু আৰামছে পাৰিবা সো 2 নম্বৰটো মই ডাইৰেক্টলি লিখি দিও কি বুলি লিখিবা দেখিছা যে মুঠতে আমি মানে ল'ৰা পোৱাৰ সম্ভাৱিতা কিমান হ'ব বয় সো মুঠতে কিমান আছে 40টা ল'ৰা ছোৱালী আছে তো ল'ৰা কিমান আছে 15 সো 15/40 তাৰপিছত তুমি কটাকটি কৰিব পাৰা তুমি হৰু কৰিব পাৰিয়া কেনেকৈ কৰিবা 2 ৰে যদি 5 ৰে যদি ডিভাইড কৰা 5 5 25 হ'ব 5 ৰে যদি কটাকটি কৰা 5 5 25 5 8 40 সো 5/8 এটুক যদি 5 ৰে কৰা 5 3 15 5 8 40 তাৰ মানে কিমান হ'ব 3/8 সো এইকেইটা আনসাৰ তোমালোকে উলিয়াব পাৰা ইজি হয় আগত যাও চোৱা
বাট মই এটা কুৱেশ্যনো এৰি যাব বিচৰা নাই মানে তোমালোকে যেতিয়া এই ক্লাছ মানে চেপ্টাৰটো যেতিয়া ভিডিঅ' চাবা ইটোৰ পিছত সিটো পাৰ্ট যেতিয়া চাবা কোনোবাই এইটো পাৰিব পাৰে কোনোবাই এইটো নোৱাৰিব পাৰে এনেকুৱা কাৰো একো যাতে থাকি নাযায় A to Z সব কভাৰ কৰি যাম একো এৰি নাযাওঁ চোৱা কোনোবা এটা এনেকুৱা হ'ব পাৰে বোলে এইটো হোমৱৰ্ক হিচাপে দিলোঁ একদম একে টাইপৰ কুৱেশ্যন সেইটো বস্তু বেলেগ কিন্তু মই পৰাপক্ষত একো বস্তু ইয়াত এৰি নাযাওঁ উদাহৰণ নম্বৰ 8 এটা বাকচত 3টা নীলা কি আছে 3টা নীলা ৰঙৰ মই এনেকৈ লিখি যাওঁ ৰবা এইটো ব্লু কালাৰ তোমালোকে দেখিয়ে গম পাইছে কেটা আছে 3টা দুটা বগা হোৱাইট কালাৰৰ কেটা আছে দুটা আৰু 4টা ৰঙা মাৰ্বল মই গোটেই কিটা বস্তু কোড ভৰাই দিলো এই বক্সটোত বা বাকচটোত মই ভৰাই দিলো এটা যাদৃচ্ছিকভাৱে টানিম তাৰ মানে ৰেন্ডমলি তাৰ পৰা মই যিকোনো এটা মাৰ্বল টানিম তো টানিলে সি বগা হোৱাৰ সম্ভাৱিতা কি হ'ব সো ফাৰ্স্ট ক্লাছটোত মই বটলত একদম এনেকে ধৰণে বল বিলাক ভৰাই ভৰাই তোমালোকক শিকাইছিলো আজি আকৌ হেখিনি কৈ নাথাকিলো হ'ব অলৰেডি চাগে বুজি পাইছা সো নাম্বাৰ 1 টো তোমালোকে ইয়াৰ সমাধানটো কৰোতে প্ৰথমতে এই বস্তু কিটা লিখি লবা কি লিখি লবা চাবা যে ইয়াত তুমি যদি চোৱা মুঠ বলৰ সংখ্যা কিমান বা এনেকে ধৰণে লিখিবা যে দিয়া আছে এই বস্তু বিলাক তোমালোকে লিখিবলৈ শিকিলোৱা মোৰ লগতে পঢ়িছো সেইকাৰণে মই লিখি গৈছো দেই দিয়া আছে যে দিয়া আছে কি দিয়া আছে 3টা নীলা গতিকে লিখা যে নীলা মাৰ্বলৰ সংখ্যা কেটা দিয়া আছে 3টা নীলা মাৰ্বল কেটা আছে 3টা বগা মাৰ্বল কেটা আছে বগা মাৰ্বলৰ সংখ্যা কিমান দুটা তাৰ পিছত আৰু কেটা আছে ৰঙা মাৰ্বলৰ সংখ্যা ৰঙা কেটা আছে 4টা ওকে 4টা এতিয়া তুমি ভাবাচোন কি কৈছে যে তুমি যিকোনো এটা মাৰ্বল টানিবা হি কি হ'ব লাগিব বগা হ'ব লাগিব এটা মুঠতে কিমানটা মাৰ্বল তাত সোমাই আছে 4 + 3 7 হল 7 + 2 কিমান হল 9 হল সো 9টাৰ পৰা টানিবা আৰু হি কি হ'ব লাগিব বগা সো তুমি জানি চাইছাগে আনসাৰ কি হ'ব আছে বগা দুটা মুঠতে আছিল তাত 9টা তো বগা হোৱাৰ সম্ভাৱিতা 2/9 হ'ব যদি মুখতে কৰি যাওঁ আমি মুখতে কৰিব পাৰিবিলা তাৰপিছত যদি যে নীলা হোৱাৰ সম্ভাৱিতা কি হ'ব মন কৰিবা মই ইয়াৰ পৰা হোমৱৰ্ক দিম তোমালোকক এতিয়া মই মোৰ পৰা এটা কোৱেশ্চন বনাই দিম দেই নীলা হোৱাৰ হোমৱৰ্ক কি হ'ব নীলা হোৱাৰ হোমৱৰ্ক কৈছে নীলা হোৱাৰ সম্ভাৱিতা কি হ'ব নীলা হোৱাৰ সম্ভাৱিতা কি হ'ব ইয়াত মুঠতে 9টা আছে নীলা কেটা আছে 3টা সো কিমান হ'ব 3/9 কটাকটি কৰিলে 1/3 আহিব তাৰ পিছত কি আছে ৰঙা হোৱাৰ সম্ভাৱিতা সো ৰঙা বল কেটা আছে 4টা মুঠতে ৰঙা হোৱাৰ সম্ভাৱিতা বুলি কৈছে ন সেই যেটো ঘটনা হ'ব বুলি কৈছে সেই ঘটনা হ'ব পৰা তাত মানে মুঠতে ফলাফল কেটা আছে 4টা আছে আৰু মুঠতে কিমান আছে গোটেই বক্সটোত মুঠতে কিমান আছে গোটেই হপাই আছে তাৰ পৰা ৰঙা এটা টানিম ন সো মুঠতে কিমান আছে 9টা হেতু আমি তলত লিখো 4/9 সো আনসাৰ একিটাই ইজি হয় বাট আমি লিখাৰ প্ৰসেছটোহে মই ইয়াত একচুয়ালি দেখাই দিছো ফাৰ্স্ট ক্লাছটো জুনে চাইছে এইবিলাক বস্তু বেলেগে শিকিবলৈ প্ৰয়োজনে নাই তো এতিয়া তুমি এটা কাম কৰিব পাৰা এতেকে মুঠ মাৰ্বলৰ সংখ্যা কিমান হ'ব এই বস্তুটো দেখাই দিবা 3 + 2 + 4 তুমি জানা যে এইকিটা প্লাস কৰি তুমি আনসাৰ লিখিবা স্টিল তুমি লিখি দিবা কিমান হৈ যাব 9 হল তাৰ পিছত তুমি লিখিবা এখিনলৈকে লিখিলা চাগে ন যাৰ অলপ স্লো হৈ আছে পজ কৰি লৈ লিখি যাবা নেক্সট মই লিখি যাওঁ এতেকে লিখাৰ প্ৰসেছটো দেখাইছো দেই বগা মাৰ্বল পোৱাৰ সম্ভাৱিতা বগা মাৰ্বল পোৱাৰ সম্ভাৱিতা তুমি এনেকৈ লিখিব পাৰা যে সম্ভাৱিতা probability হোৱাইট পোৱাৰ সম্ভাৱিতা এনেকৈ লিখিব পাৰা বেলেগ লিখিবৰ কাৰণে সো কি হ'ব মুঠতে মাৰ্বল কিমানটা আছে বুলি কলো 9টা আৰু বগা আছে কিমানটা দুটা হৈ গল 2/9 হোৱাইট তেনেকৈ ধৰণে সিমিলাৰলি একে ধৰণে তুমি বেলেগ গিটা লিখি গৈ থাকা নীলা পোৱাৰ সম্ভাৱিতা হয়নে নীলা মাৰ্বল পোৱাৰ সম্ভাৱিতা কি হ'ব p ব্লু বুলি লিখা b সো মুঠতে নীলা আছিল কেটা 3টা আৰু মুঠতে মাৰ্বল কেটা আছে বক্সটোত এতিয়া মুঠতে মাৰ্বল কেটা আছে বক্সটোত 9টা সো 3/9 কটাকটি কৰিলে আহিব 1/3 1/3 তাৰ পিছত যদি তুমি কোৱা যে ৰঙা হোৱাৰ সম্ভাৱিতা কিমান হ'ব ৰঙা হোৱাৰ সম্ভাৱিতা হ'ব pr সো কিমান লিখিবা এখিনি ভিডিওটো তোমালোকে স্কিপ কৰি যাব পাৰা যাৰ কাৰণে বহুত বেছি ইজি লাগি আছে হা এটা ইজি কোৱেশ্চন সো ওপৰত কি থাকিব ৰঙা বল কেটা আছে 4টা সো 4/9 এটা পাৰিবা একদম ইজি এটা মই ইয়াৰ পৰা হোমৱৰ্ক দিম কিন্তু লাষ্টত দিম এটা নিদু একেলগে দিম দেই নেক্সট কি আছে চাই লও এবাৰ আছে এটো ধুনিয়া এটা কোৱেশ্চন এটা কাৰ্টুনত থকা এটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন হয়
এটা কাৰ্টুনত থকা 100টা চুলাৰ 44টা ভাল আৰু 4টা অলপ পৰিমাণে নষ্ট আৰু 4টা বেছি পৰিমাণে নষ্ট হৈছে কেনেকুৱা চুলাৰ কথা কৈছে যে কাৰ্টুনটোত আছে মুঠতে 100টা চুলা 100টা চুলাৰ 44টা নহয় সৰি 88টা ভাল আৰু 8টা অলপ পৰিমাণে নষ্ট আৰু 4টা বেছি পৰিমাণে নষ্ট তাৰ মানে মুঠতে চাৰ্ট 100টা আছে আৰু 100টাৰ একদম ভাল চাৰ্ট বুলি ক'বলৈ গ'লে 88টা ভাল যদি তোমাক কোৱা হয় যে এটো মই কলো যেনিবা ভাল চাৰ্ট মুঠতে কিমান 88 আৰু ইয়াত অলপ পৰিমাণে অলপমান বেয়া আৰু বহুত বেছি বেয়া নহয় অলপমান বেয়া কিমানটা 8টা অলপ পৰিমাণে বেয়া হৈছে আৰু 4টা একদম বেয়া আৰু বিকিয়ে নাযায় ধৰিলোৱা 4টা একদম বেয়া ইয়াত চাৰ্ট আহিছে এটা মুঠতে চাৰ্ট আমাৰ কিমান কোৱা আছে মুঠতে চাৰ্ট কোৱা আছে কিমান 100টা মুঠতে কিমানটা আছে 100টা সো 88টা আছে একদম ভাল চাৰ্ট 8টা আছে অলপমান বেয়া আৰু 4টা একদম বেয়া এটা কথাটোলে আহা যে জিমি এজন ব্যৱসায়ী যি মাথো ভালবোৰ গ্ৰহণ কৰে কিন্তু সুজাতা অন্য এজন ব্যৱসায়ী যি মাথো বেছি পৰিমাণে নষ্ট হোৱা চুলাহে বাদ দি যাদৃশিকভাৱে কাৰ্টুনৰ পৰা এটা চুলা বাদ দিয়ে আচ্ছা এইখিনিলৈকে যাও দুজন ব্যৱসায়ীৰ নাম কোৱা আছে হা কি কোৱা আছে চোৱা এজন হৈছে জিমি আৰু এজন হৈছে সুজাতা সো ইয়াত কি দেখালো নাজানো আৰু জিমি সুজাতা ছোৱালী হ'ব লাগিছিল চাগে মই ইয়াত লৰাই দেখাই দিলো একো নাই জিমি আৰু সুজাতা আজিকালি নামবিলাক ধৰিবই নোৱাৰি লৰা নে ছোৱালীৰ নাম এনেকে বুলি ভাবিলো আৰু দুজন ব্যৱসায়ী তো জিমি বুলাজনে কি কৰে মাথো ভালবোৰ গ্ৰহণ কৰে তেওঁ তাৰ মানে অকমান বেয়া হলেও নহব একদম মোক পাৰফেক্ট লাগিব বুজি পাইছা নে সো জিমিয়ে কলে যে মই কেনেকুৱা বিলাক চাৰ্ট লম মই এই গিটা চাৰ্টৰ পৰাহে কিন্তু চাৰ্ট লম মোক একদম ভাল লাগিব তাৰ পিছত আৰু কোন আছিল সুজাতা আন এজন ব্যৱসায়ী তেওঁ কলে যে মাথো বেছি পৰিমাণে নষ্ট হোৱা চুলাহে তেওঁ বাদ দিয়ে মানে বেছি পৰিমাণে নষ্ট মানে 4টা চুলা তেওঁ নলয় 4টা নলয় কিন্তু সুজাতাই কৈছে যে অলপমান বেয়া যদি এইগিটা চলি যাব দিয়া তাৰ মানে তেওঁ কি কৰিব এই সুজাতাই এই দুইটা টাইপৰ চাৰ্টে লব মই এনেকে দেখাম বেলেগ এটা কালাৰ দেখালে ভাল হ'ব সুজাতাই এই দুইটা টাইপৰ চাৰ্টে লব ভালো লব অলপমান বেয়াও লব কিন্তু একেবাৰে বেয়াখিনিহে নলয় কিন্তু জিমিয়া অকমান বেয়া হলেও নলয় একদম ভালখিনিহে লয় এটা কৈছে যে যাদৃশিকভাৱে 100টা পৰা মই চুলা এটা টানোতে এইটো জিমিৰ গ্ৰহণযোগ্য হয় নে নহয় তাৰ সম্ভাৱিতা কিমান হ'ব জিমি মানে এও গ্ৰহণযোগ্য মানে কি এও লোৱা চুলাৰ ফলাফল কি হয় এও কোনকিটা চুলা ল'ব বিচাৰে অকল 88টা বুজি পাইছা মানে অকল ভালতকে ভাল কেটা সো 88টা এও ল'ব পৰা ফলাফল আছে কিমান 88 সো 88 হ'ব আৰু মুঠতে কিমান আছে 100 আনসাৰ এইটোই তাৰছত যদি কয় সুজাতা নেক্সট কৈছে যে সুজাতাৰ গ্ৰহণযোগ্য সুজাতাই ল'ব মানে কোনবিলাক ল'ব সুজাতাই এটো ল'ব মুঠতে কিমানটা সুজাতাৰ বাবে ফলাফল হৈ গল তেতিয়া হলে 88 + 8 কিমান হৈ যাব 88 + 8 কৰি দিয়া 96 সো কিমান হ'ব আনসাৰটো কিমান হ'ব 96/100 হ'ব সেকেন্ডৰ আনসাৰ হেতু হ'ব আমি আইডিয়াটো পালো নে কোৱেশ্চনটো এটা ধুনিয়াকৈ তোমালোকে লিখিব লাগিব ন বস্তুবিলাক কেনেকৈ ধৰণে লিখিবা চোৱা সমাধান ওকে প্ৰথমতে তুমি এনেকৈ কোৱা যে মুঠ চুলাৰ সংখ্যা 100 হল তাৰ পিছত ভাল চুলাৰ সংখ্যা এই বস্তুবিলাক এনেকৈ ধৰণে লিখিব লাগিব ভাল চুলাৰ সংখ্যা কিমান 88 তাৰ পিছত অলপ পৰিমাণে নষ্ট চুলাৰ সংখ্যা যেনেকৈ দিয়া আছে আৰু কোৱেশ্চনটো অলপ পৰিমাণে নষ্ট চুলাৰ সংখ্যা কিমান 8টা এইবিলাক টাবিলাক লিখি দিবা 100টা 88টা 8টা তাৰ পিছত কোৱা হৈছে যে বেছি পৰিমাণে নষ্ট চুলাৰ সংখ্যা সো বেছি পৰিমাণে নষ্ট চুলাৰ সংখ্যা কিমান 4টা আৰু বাকি কোৱেশ্চনটো পঢ়ি তুমি গম পালা যে জিমিয়ে কেনেকুৱা ল'ব আটাইতকৈ ভাল বিলাক আৰু সুজাতাই ভাল আৰু বেয়া কিন্তু বেছি বেয়াবোৰ নলয় গতিকে তেতিয়া হলে এইটো জিমিৰ গ্ৰহণযোগ্য হয় তেতিয়া প্ৰথমটো এনেকৈ লিখা এটাকে জিমিৰ গ্ৰহণযোগ্য চুলা পোৱাৰ সম্ভাৱিতা ডাইৰেক্টলি লিখি দিয়া কিমান হ'ব মুঠতে আছে 100 আৰু ওপৰত জিমিৰ বাবে কিমান হ'ব 88 বিকজ হি কি বিলাক লয় বা তাই কোনবিলাক লয় ভাল বিলাক লয় সো 88/100 হল লিখিলা চাগে নাই লিখি যদি হোৱা নাই পজ কৰি লৈ লিখি লোৱা মই মোহাইছো নেক্সট আহি যাও ইয়ালে আকৌ সুজাতাৰ গ্ৰহণযোগ্য একে ধৰণে লিখিবা সুজাতাৰ
গ্ৰহণযোগ্য চোলা পোৱাৰ সম্ভাৱিতা এনেকৈ লিখিবা কিমান হ'ব মুঠতে আছে 100 আৰু সুজাতাই কোনবিলাক ল'ব 88 এইটো ল'ব সো কি এনেকৈ লিখি দেখাই দিবা যে 88 + 8 ডিভাইডেড বাই 100 কথাটো বুজি পাইছো চাগে ন তাৰ পিছত তোমালোকে ইয়াৰ পৰা কি লিখি দিবা তলত থাকিলে 100 ওপৰত 88 + 8 কৰিলে কিমান হ'ব 96 এটো হ'ব আনসাৰ তাৰ পিছত তোমালোকে কটাকটি কৰিলে ইয়াক সৰু কৰি দিব পাৰিবা এটো নিজৰ কথা বলে মই ইয়াক আৰু অলপ সৰু কৰি দিও মই 4 ৰে কৰিলো 4 25 100 হ'ল 4 2 8 4 2 8 সো 22/25 পাই গলা এটুক যদি আৰু অলপ সৰু কৰো বুলি ভাবা তেতিয়া হলে তুমি ধৰি লোৱা 4 ৰে যাব নেকি yes 4 2 8 1 আহিব 4 8 16 4 25 100 সো 28/25 কৰিব পাৰা এনেকুৱা ডান হৈ গল হোমৱৰ্ক দি আছো মই লাষ্টত সো উদাহৰণৰ কোৱেশ্চন আৰু আছে আমি নেক্সট ক্লাছত কৰিম দুটা লুডু গুটি একেলগে টস কৰিলে তাত পোৱা সম্ভাৱিতা হেতু এটা বেলেগ আমি ক্লাছত পঢ়িলে ভাল হ'ব হেকাৰণে ইয়াত মই মিক্স কৰা নাই হা সো এতিয়া আমি অনুশীলনীৰ কেটামান কোৱেশ্চন কৰিলো এতিয়ালৈকে যিখিনি পঢ়িলো তাৰ পৰা যিখিনি আমি কৰিব পাৰো দেই সোৱা তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰিবলৈ কৈছে যে ঘটনা ইৰ সম্ভাৱিতা ঘটনা ই নোহোৱাৰ সম্ভাৱিতা সোৱা এটা ঘটনাৰ হোৱাৰ সম্ভাৱিতা আৰু নোহোৱাৰ সম্ভাৱিতা মুঠতে কিমান হয় 1 হয় তুমি যদি কোৱা যে এটা ঘটনা হোৱাৰ সম্ভাৱিতা পি তেতিয়ালে ঘটনাটো নোহোৱাৰ সম্ভাৱিতা কিমান হয় তোমালোকে জানা দুইটা যদি মুঠ কৰি দিয়া মুঠ মানে কি প্লাস আছে দেখিছা ঘটনাটো নোহোৱাৰ সম্ভাৱিতা কিমান 1 - পি তুমি যদি চাবলৈ যোৱা ঘটনাটো হোৱাৰ সম্ভাৱিতা পি নোহোৱাৰ সম্ভাৱিতা 1 - পি তেতিয়ালে কি হ'ব পি + 1 প্লাস এ মাইনাস পি সো একিটা ক্যান্সেল গুছি গল কি থাকিলে 1 মই প্ৰুফও কৰি দেখাই দিলো লাগিলে বুজি পাইছা গতিকে দুটা ঘটনা যদি এনেকুৱা হয় যে ঘটনাটো হোৱাৰ সম্ভাৱিতা আৰু নোহোৱাৰ তেতিয়ালে মুঠ সম্ভাৱিতা কিমান হ'ব 1 মই এটা বস্তু আগৰ ক্লাছত হেতু কোৱা নাছিলো মই এতিয়া পটককে কৈ যাও যে যিকোনো এটা ঘটনা হোৱাৰ সম্ভাৱিতা পি আমি সৰ্বোচ্চ সম্ভাৱিতা কিমান বুলি কৈছিলো 1 ইয়াত তাৰ আনসাৰ লিখিবই লাগিব আটাইতকৈ ডাঙৰ সম্ভাৱিতা 1 হ'ব পাৰে আটাইতকৈ সৰু সম্ভাৱিতা 0 হ'ব পাৰে আৰু 1 তকৈ কম হ'ব পাৰে আৰু সমান হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে বা সমান হ'ব পাৰে সম্ভাৱিতা এইটো আমাৰ একদম এটা ফৰ্মুলা নিচিনা মনত ৰাখিব লাগিব বুজি পাব লাগিব যে যিকোনো এটা ঘটনাৰ সম্ভাৱিতা তুমি 0.25 0.5 0.75 যিকোনো কিবি পাব পাৰা সব একতকৈ সৰু বা 1ও পাব পাৰা বুজি পাইছা নে আৰু 0ও হ'ব পাৰে সো 0 কেতিয়া হ'ব অসম্ভৱ 1 কেতিয়া হ'ব নিশ্চিত ঘটনা একদম হ'বই হ'ব এটো 1 হয় হয়নে পঢ়িছিলো আমি প্ৰথম ক্লাছটোত সো এই বস্তুটো আমি যদি ম্যাথমেটিক্যালি লিখিবলৈ যাও আমি গাণিতিকভাৱে এনেকৈ লিখিম যে 1 বা 1 তকৈ সৰু হ'ব পাৰে 0 বা 0 তকৈ ডাঙৰ হ'ব পাৰে 0 তকৈ সৰু মানে কি নেগেটিভ মাইনাসও হ'ব নোৱাৰে সম্ভাৱিতা একতকৈ ডাঙৰ 1 পইণ্ট সামথিং বা 2 3 4 এবোৰ হ'ব নোৱাৰে বুজি পাইছা নে সম্ভাৱিতা তেনেকুৱা হ'ব নোৱাৰে সো কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 0 কেতিয়াও হ'ব নোৱাৰে 0 এনেকুৱা ঘটনা কি ঘটনা বুলি কোৱা হয় এনেকুৱা ঘটনা কয় কি অসম্ভৱ এবিলাক মই আৰু ক'ব নালাগে তোমালোকে চাগে মোৰ লগতে ক্লাছ কৰোতে মুখে মুখে কৈ আছা চাগে হয়নে কৈ থাকিবা নেক্সট আহি গ'ল নিশ্চিতভাৱে ঘটনাৰ সম্ভাৱিতা কি হয় সবে জানো স্যাৰ 1 হয় এনেকুৱা ঘটনা কি কয় নিশ্চিত ঘটনা বুলি কোৱা হয় বা আমি কি বুলি কম যে যেবিলাক ঘটনা হবই মানে একদম 100% হবই হেবিলাক হৈছে নিশ্চিত ঘটনা ওকে তাৰ পিছত এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কি আমি এটো পঢ়িছিলো ডাইৰেক্টলি যে সকলো প্ৰাথমিক ঘটনা যেনেকৈ মই লুডু গুটি এটা एग्जांपल দিছিলো তাত বা হেড টেল হেড পোৱাৰ সম্ভাৱিতা কি 1/2 টেল পোৱাৰ সম্ভাৱিতা কি 1/2 হেড পোৱাৰ সম্ভাৱিতা এটা প্ৰাথমিক বা এটা তোমাৰ প্ৰাইমেৰী ইভেন্ট হয় এটো এটা হয় সো দুইটা প্লাস কৰি দিলে কিমান হয় 1 এটা লুডু গুটিৰ 1 পোৱাৰ সম্ভাৱিতা 1/6 2 পোৱাৰ সম্ভাৱিতা 1/6 3 পোৱাৰ সম্ভাৱিতা 1/6 4 পোৱাৰ 1/6 5 পোৱাৰ 1/6 6 পোৱাৰ সম্ভাৱিতা 1/6 প্ৰতিটো এটা প্ৰাথমিক ঘটনা গোটেই হোপা যদি প্লাস কৰি দিয়া 1/6 কেটা আছে 6টা সো 6 * 1/6 6 6 কটাকটি কিমান থাকিলে 1 সো মই কেলে এখিনি ইমান পটাপট কৈছো আৰু ইমান ওপৰে কেলে কৈছো নাম্বাৰ 1 ক্লাছটো ডিটেইলত পঢ়িছো আজিও যদি হেখিনিকে পঢ়ো তেতিয়ালে পাৰ্ট 1 আৰু পাৰ্ট 3 মাজত একো ডিফাৰেন্স নাথাকিব বুজি পালা সো হেকিটা সোৱাটো নেসেসাৰি সো পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সমষ্টিক আমি কি বুলি কম 1 এটা ঘটনাৰ সম্ভাৱিতা ডেছতকৈ ডাঙৰ বা সমান আৰু ডেছতকৈ সৰু বা সমান এতিয়া এইটো আমি পাইছিলো 0তকৈ ডাঙৰ বা সমান আৰু 1তকৈ সৰু বা সমান পাৰিম একদম ইজি হয় আগত যাব পাৰো সোৱা এইকেইটা কোৱেশ্চন আকৌ ইন্টাৰেষ্টিং আৰু কনসেপচুৱেল হয় এইকেইটা আনসাৰ দিবলৈ অলপমান বুজি পাব লাগে
তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমচক্য সমচক্য মানে কি আছিলে ইকুৱেলি লাইকলি সো সেই কোনবিলাক সমচক্য হয় মানে যেনেকৈ আমি কৈছিলোঁ যে হেড আৰু টেইল এনেকুৱা নহয় যে হেড ওলোৱাৰ চান্স বেছিকৈ থাকিব টেইল ওলোৱাৰ চান্স বেছিকৈ থাকিব দুইটা সমানে ওলাব পাৰে সেইটো আছিলে ইকুৱেলি লাইকলি বা সমচক্য ঘটনা হয়নে আমি ইংলিছত ক'লে তাক কি বুলি ক'ম ইকুৱেলি লাইকলি সো এই দুটা ধৰণৰ এইবিলাক কোনবিলাক ইকুৱেলি লাইকলি বা সমচক্য ঘটনা হয় সুধিছে তো প্ৰথমটোত কৈছে এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে নহ'বও পাৰে এই ঘটনাটো কি যেতিয়া তুমি কবা যে গাড়ী এখন ড্ৰাইভাৰ এজনে ষ্টাৰ্ট দিছে মই ইয়াত দুখন গাড়ী দেখাইছো চোৱা এখন অকমান ওল্ড কাৰ সাপোজ হা এটো ওল্ড টাইপৰ এখন একদম সুপাৰ কাৰ নিচিনা লাগিছে ন নিউ কাৰ সো ড্ৰাইভাৰজনে গাড়ীখন যে ষ্টাৰ্ট দিব কেতিয়াবা সিনেমা বিলাকত দেখিছে না পিছফালৰ পৰা কোনোবাই খেদি আহিছে আৰু সেই সময়তে মানে সেই নহবলগীয়াটো হয় যে গাড়ীখন ষ্টাৰ্ট নহয় ভূতৰ সিনেমা বিলাকত চাবাচোন ভূতটোৱে খেদি আহে গাড়ীখন ষ্টাৰ্ট কৰি যাবলৈ কিন্তু গাড়ীখন ষ্টাৰ্ট নহয় হয়নে সো অকল ড্ৰাইভাৰজনৰ কাৰণে নহয় নে গাড়ীখনৰ কাৰণেও নহয় গাড়ীখনটো ডিফেক্টিভ থাকিব পাৰে সো যদি বাহিৰৰ কোনো কাৰকে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় এক্সটাৰ্নেল এজেন্সিয়ে যদি কোনো ধৰণৰ মানে প্ৰভাৱ নেপেলায় হেতু সমচক্য কিন্তু ইয়াত চোৱা ড্ৰাইভাৰজনৰ ওপৰতে অকল নিৰ্ভৰ কৰি আছে নে গাড়ীখনৰ ওপৰতো নিৰ্ভৰ কৰিছে যে ষ্টাৰ্ট হ'ব নে নহয় সাপোজ তুমি এনেকুৱা এখন গাড়ী চলাইছা যিখন গাড়ীত বেটাৰীটো বেয়া হৈ আছে সো আমি যদি কওঁ যে সমচক্য তেতিয়াহ'লে গাড়ীখন ষ্টাৰ্ট হ'ব লাগিব আৰু ষ্টাৰ্ট নহ'ব লাগিব দুটা কণ্ডিশ্যনে থাকিব লাগিব আৰু তাত বেলেগ কোনো মানে প্ৰভাৱ পেলাব নালাগিব ড্ৰাইভাৰজনৰ ওপৰতে থাকিব লাগিব গোটেই বস্তুটো কিন্তু অকল ড্ৰাইভাৰজনৰ ওপৰতে আছে জানো নাই যদি গাড়ীখনৰ বেটাৰীটোৱে বেয়া তেতিয়া কি হ'ব তেতিয়া ড্ৰাইভাৰজনে যিমান ষ্টাৰ্ট কৰিলো তাত হেতু এটা কেনেকুৱা ধৰণৰ ঘটনা হৈ যাব যে ষ্টাৰ্ট নোহোৱাটো এটা নিশ্চিত ঘটনা হৈ যাব শিওৰ আৰু ষ্টাৰ্ট হোৱাটো এটা অসম্ভৱ ঘটনা হৈ যাব যদি তাত বেটাৰীয়ে ডাউন আছে হয়নে নহয় কথাটো গাড়ীখনৰ ওপৰত নিৰ্ভৰ কৰিলে বেলেগ বেলেগ ভেহিকুলত বেলেগ বেলেগ হ'ব বেলেগ বেলেগ গাড়ী আৰু গাড়ীখন যদি বহুত ভাল হয় তেতিয়া পটককৈ ষ্টাৰ্ট হৈ গুচি যাব গতিকে এইটো সমচক্য ঘটনা হ'ব জানো যে ষ্টাৰ্ট হ'ব নে নহয় এই বস্তুটো দুটা সমানে হ'ব পাৰে নে অকল ড্ৰাইভাৰজনৰ ওপৰত ডিপেন্ড কৰি নহয় গাড়ীখনৰ ওপৰতো ডিপেন্ড কৰিব গাড়ীখনৰ যদি বেটাৰীয়ে বেয়া গাড়ীখন যদি বেছি পুৰণা তেতিয়াহ'লে নোহোৱাৰ চান্সটো বেছি আছে আৰু যদি একদম পুৰা সব ঠিক আছে নতুন ব্ৰেণ্ড নিউ এখন কাৰ তেতিয়াহ'লে হি ষ্টাৰ্ট হোৱাৰ চান্সটো বেছি আছে আৰু নোহোৱাৰ চান্স কেতিয়া বেছি হ'ব যদি তাৰ ওল্ড কণ্ডিশ্যন সো গাড়ীখনৰ কণ্ডিশ্যনটোৰ ওপৰত ডিপেন্ড কৰিছে নে নাই কৰা কৰিছে গতিকে এই সমচক্য ঘটনা নহয় কথাটো বুজি পালো নে কিমান ইন্টাৰেষ্টিং হয় সেকেন্ডটো আহি যোৱা যে এজন খেলুৱৈ এটা বাস্কেটবল ভৰাব বিচাৰিছে তেওঁ ভৰাব পাৰে বা নোৱাৰে এটো সমচক্য হয় নে নহয় ভাবাচোন অকণমান বাস্কেটবলৰ প্লেয়াৰজনৰ হাইটটোৰ ওপৰত কিবা কিবি ডিপেন্ড কৰিব নি বাৰু স্পেশালি তোমালোকে ইয়াত ভাবিবলৈ গ'লে এটাই হ'ব যে প্ৰতিজন প্লেয়াৰৰে খেলাৰ যিটো পাৰদৰ্শিতা সেইটো বেলেগ বেলেগ হ'ব পাৰে সো খেলুৱৈজনে গলটো দিলে যেনেকৈ এটা কইন আছে এই গাড়ীখনৰ লগতো মই কথাটো ক'লো কইনটা আছে এটকীয়া মুদ্ৰা হওক 10 টকীয়া হওক 5 টকীয়া হওক যিয়ে নহওক তাত হেড আৰু টেলে থাকিব হয়নে কইনটোত হেড আৰু টেলে থাকিব হয় হেড নহয় টেল থাকিবনে কিন্তু তুমি যদি বেলেগ বেলেগ গাড়ীৰ কথা ভাবা বেলেগ বেলেগ গাড়ী ষ্টাৰ্ট হ'বই বা নহ'বই তাৰ সম্ভাৱিতাটো কেতিয়াও সমান হ'ব নোৱাৰে কিন্তু যিকোনো এটা কইনত হেড নহলে টেল হোৱাৰ সম্ভাৱিতাটো সমান হেড ওলাব নহলে টেল ওলাব সমান কিন্তু এজন প্লেয়াৰক তুমি যদি কোৱা যে তেওঁ গলটো দিব পাৰিব নে নোৱাৰে ফুটবল খেলে হওক বা বাস্কেটবলে হওক যিয়ে নহওক প্লেয়াৰ ভেদে বেলেগ বেলেগ হ'ব বস্তুটো এজন প্লেয়াৰ যদি দিয়াৰ চান্সটো বেছি হিজনে হয়তো বেলেগ হ'ব পাৰে কথাটো বুজি পাইছানে সো সেইকাৰণে এই বস্তুটো এটা সমচক্য নহয় তাৰমানে বেলেগৰ ক্ষেত্ৰত যদি মানে বেলেগ বেলেগ হয় তেতিয়াহ'লে নহ'ব প্ৰতিটো কইনে লোৱা তাত হেড ওলোৱা টেল ওলোৱা সম্ভাৱিতা কিন্তু ইকুৱেল হ'ব তুমি ভাবিছা চাগে ছাৰ এটকীয়াতকৈ 5 টকীয়া মুদ্ৰাটো বেছি শকত শকতটো হেডটোৰ কাৰণেও হ'ব টেলটোৰ কাৰণেও হ'ব ন কথাটো বুজি পাইছানে সো বেলেগ বেলেগত যদি বেলেগ বেলেগ হয় হেতু কেতিয়াও সমচক্য হ'ব নোৱাৰে বেলেগ বেলেগ প্লেয়াৰৰ কাৰণে গলটো দিব পৰা আৰু দিব নোৱাৰাৰ চান্সটো বেলেগ বেলেগ হ'ব প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰিব হাইটটোৰ ওপৰত ডিপেন্ড কৰিব সো এইটো সমচক্য নহয় নেক্সট লৈ আহা তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমচক্যত আমাৰ 3 নম্বৰ কোৱেশ্চনটো হৈছে এইটো যে প্ৰশ্নৰ উত্তৰটা সত্য নে অসত্য দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ নে অশুদ্ধ হ'ব পাৰে এইটো সমচক্য হয় নে নহয় সুধিছে সো তুমি যদি কুৱেশ্যন পেপাৰখনত এনেকৈ ধৰণে ট্ৰু ফলছ তুমি লিখিব লাগে সো বোলে মই দিলে এইটো শুদ্ধ হয় আৰু মোৰ লগৰটোৱে দিলে ফলছটো শুদ্ধ হয় এনেকুৱা কিবা কথা আছে নেকি তুমি দিয়া 1000টা কেণ্ডিডেটে দিয়ক কুৱেশ্যন পেপাৰখনত যদি সেই কুৱেশ্যনটোৰ আনসাৰটো ট্ৰু হয় তেতিয়াহ'লে সি 1000টাৰ বাবে ট্ৰুৱে হ'ব ন ফলছ হ'লে ফলছে হ'ব সবৰে কাৰণে একে হয় গতিকে এইটো সমচক্য কথাটো বুজি পালো গতিকে এইটো সমচক্য ঘটনা হ'ব তাৰমানে ঠিক আছে নেক্সটটো আমি কি কৈছো চোৱা এইটো এটা কেঁচুৱা জন্ম হ'ল এইটো ল'ৰা বা ছোৱালী হ'ব পাৰে এইটো সমচক্য হয় নে নহয়
বয় হোৱা এণ্ড গাৰ্ল হোৱা এইটো সমচক্য হয়নে নহয় য়েছ চ' বেবীটোৰ দুটাই চান্স আছে যে সি হয়তো ল'ৰা হ'ব নহয়তো ছোৱালী হ'ব হয়নে যিকোনো মানে তোমাৰ মাতৃৰ ক্ষেত্ৰত যেতিয়া কেঁচুৱাটো বা বাচ্চাটো যেতিয়া জন্ম হয় দুটা বস্তুৱে থাকে যে সি ল'ৰা হ'ব বা ছোৱালী হ'ব তোমালোকে ভাবিব পাৰা যে ছাৰ থাৰ্ড জেণ্ডাৰটো হ'ব পাৰে চ' সেইটো এক্সেপশ্যনেল কেছ সেইটো আমি ইয়াত কনচিডাৰ কৰা নাই ছাৰ ইয়াততো আৰু এটা কণ্ডিশ্যন আছিলে আমি বিজ্ঞানত পঢ়িছোঁ ছায়েন্সত যে এক্স ৱাই যদি মিলি যায় তেতিয়াহ'লে ল'ৰা হয় এক্স হ'লে ছোৱালী হয় চ' এইবিলাক কণ্ডিশ্যনো আছে বাট এইবিলাক নেচাৰেলি হোৱা কণ্ডিশ্যন এইবিলাক তুমি বাহিৰৰ পৰা ফ'ৰ্চফুলি কৰা কণ্ডিশ্যনটোতো নহয় চ' যি হ'ব অট'মেটিক হ'ব বেবীটো নিজে নিজে বয় হ'ব পাৰে বা বেবীটো নিজে নিজে এজনী ছোৱালী হ'ব পাৰে চ' নিজে নিজে হ'ব পাৰে আৰু অপশ্যন দুটাই আছে ল'ৰা বা ছোৱালী মই কৈছোঁ থাৰ্ড জেণ্ডাৰটো তুমি ইয়াত নেগলেক্ট কৰি দিয়া সেইটো বস্তু ইয়াত নানিবা খালি তেতিয়া কমপ্লিকেটেড লাগি যাব কিন্তু বস্তুটো হয় বুজি পাইছানে চ' বাচ্চাটো ল'ৰা হ'ব বা ছোৱালী হ'ব সেই বস্তুটো এটা তেতিয়াহ'লে সমচক্য ঘটনা হ'ব কিয়নো চব বাচ্চাৰ ক্ষেত্ৰতে দুটাই কুৱেশ্যন তাতে থাকিব যে সি মেল নে ফিমেল চবৰে ক্ষেত্ৰত সেই বস্তুটোৱে থাকিব যে মেল নে ফিমেল চবৰ ক্ষেত্ৰতে চ' এইটো হৈছে সমচক্য ঠিক আছে চ' ইমানতে আমাৰ আজিৰ ক্লাছটো শেষ হৈছে কিন্তু হোমৱৰ্ক আছে ৰ'বা আঁতৰি নাযাবা এতিয়া আৰু এইটো মই জনাই থওঁ যে আমাৰ জ্ঞানম টিউশ্যন এপটোত সাধাৰণ বিজ্ঞানৰ আৰু উচ্চ গণিত বা এডভান্স মেথমেটিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে উইথ ক্লাছ নোটছ এণ্ড অল ৰেকৰ্ডেড কোৰ্চ হয় দুটা তোমালোকে ইয়াত আহি চাব পাৰা আমাৰ এপটো ডাউনলোড কৰি তাত কোৰ্চকেইটা চাব পাৰা নেক্সট আহি যোৱা ইয়ালে হোমৱৰ্ক মই লাষ্ট ক্লাছত দিয়াকেইটা প্ৰথমতে কৰি লওঁ তাৰপিছত আজিৰ ক্লাছৰ হোমৱৰ্ক বনাম আৰু মই প্ৰতিটো ক্লাছৰ হোমৱৰ্ক কি দিম মই নিজেও নাজানো কৈ আহিছোঁ চ' আজিও নাজানো মই কি দিম ষ্টিল এই ক্লাছটোত আমি লাষ্ট ক্লাছটোৰ যিটো হোমৱৰ্ক আছিলে সেইটোত তাছপাতৰ সম্ভাৱিতা যিহেতু পৰিছিলোঁ চ' মই এটা কাৰেকশ্যনো কৰি দিছিলোঁ 3 নম্বৰটোত যে এইটো ৰোহিতনৰ ডায়মণ্ড ল'বা বুলি কাৰেকশ্যন মানে এটা বস্তু থাকি গৈছিলে প্ৰথম কুৱেশ্যনটোলৈ আহোঁ প্ৰথম কুৱেশ্যনটোত কৈছিলোঁ মই যে 52টা মই কাৰ্ড লৈ তাৰ পৰা ব্লেক নাম্বাৰ পোৱাৰ সম্ভাৱিতা কিমান হ'ব তেতিয়া মই কৈছোঁ যে এই চাৰ্টখন বহুত ইম্পৰ্টেণ্ট হয় চ' 52টা কাৰ্ড আমাৰ মুঠতে আছে তাত ব্লেক কালাৰৰ নাম্বাৰ হোৱাৰ সম্ভাৱিতা এতিয়া ব্লেক কালাৰ বুলি কোৱাৰ লগে লগে 13টা প্লাছ 13টা টোটেল 26 আছে কিন্তু নাম্বাৰ কিমানটা আছে ইয়াৰ বাবেও 9টা ইয়াৰ বাবেও 9টা চ' 9 প্লাছ 9 কিমান হ'ব 18 যোনে যোনে আনসাৰ দিছা এক নম্বৰটোৰ আনসাৰ যোনে দিছা 18/52 তাৰ কাৰেক্ট হৈছে তাৰপিছত তুমি তাক কটাকটি কৰিব পাৰা সেইটো বেলেগ কথা 18/52 কাৰেক্ট হৈছে চাই ল'বা তাৰপিছত আহি গ'ল ছেকেণ্ডটো মই কৈছোঁ যে 52টা কাৰ্ড আছে এইটো আকৌ ইণ্টাৰেষ্টিং আছিলে কুৱেশ্যনটো তাৰ পৰা মই এটা কাৰ্ড টানিছিলোঁ আৰু সেই কাৰ্ডটো কি আছিলে এটা হৰটনৰ এটা এ মানে কি আছিলে টেক্কা বা এছ হৰটনৰ এ আছিলে হৰটন মানে কি হাৰ্টৰ এ আছিলে তাৰপিছত মই আকৌ টানিছিলোঁ 52টা কাৰ্ড আছিলে 52টা কাৰ্ডৰ পৰা মই কি টানিলোঁ এটা হৰটনৰ বা হাৰ্টৰ কি কৰিলোঁ মই এটা টেক্কা টানিলোঁ তাৰমানে এছ তাৰপিছত মই আকৌ এবাৰ টানিলোঁ নেক্সট বাৰ টানোতে সেই হৰটনৰ ফেচ কাৰ্ড হোৱাৰ সম্ভাৱিতা কিমান হ'ব সুধিছিলোঁ এটা ফেচ কাৰ্ড মানে কিং কুইন জেক আছিলে এটা তুমি মুঠতে কেইটাৰ পৰা টানিছা 52ৰ পৰা কিন্তু তুমি 52টা কাৰ্ডৰ পৰা হৰটনটো টানি তাক তুমি সাইড কৰি থৈ দিলা কিন্তু হা হৰটনটো টানি তুমি তাক সাইড কৰি থৈ দিলা মই কৈছিলোঁ কুৱেশ্যনটো কওঁতে ইয়াত দেখিলে তুমি ধৰিব নোৱাৰা মোৰ ক্লাছটো চাব লাগিব কুৱেশ্যনটো কি দিছিলোঁ যে এই হৰটনটো টানিটো তাক মই সাইড কৰি থৈ দিলোঁ এইটো এটা মুঠতে কিমানটা কাৰ্ড আছে 51 যোনে তলত 52 লিখিছা ভুল হৈছে 51 তাৰপিছত আকৌ টানিম এইবাৰ সি হৰটনৰ ফেচ কাৰ্ড হ'ব লাগিব বা হাৰ্টৰ ফেচ কাৰ্ড এতিয়া হাৰ্টৰ ফেচ কাৰ্ড এছআৰ টানি দিলোঁ নহয় কেইটা থাকিব আৰে তিনিটাই থাকিব তিনিটা আছিল তিনিটাই থাকিব বিকজ এইটোতো ফেচ কাৰ্ড নাছিলে চ' আনচাৰ কিমান হ'ব 3/51 চ' 2 নম্বৰটোৰ আনচাৰ কিমান হ'ব 3/51 হ'ল তাৰপিছতলৈ আহোঁ 3 নম্বৰটোত মই কৈছিলোঁ যে এইটোৱে অকণমান মই তোমালোকক আৰু এটা বস্তু লগাই দিছিলোঁ যে 10টা কাৰ্ড ল'লোঁ বুলি ক'লে নহ'ব ক'ৰ 10টা কাৰ্ড ল'লোঁ মই ক'লোঁ যে ৰোহিতন বা ডায়মণ্ডৰ 10টা কাৰ্ড ল'লোঁ ঠিক আছে ক'ৰ পৰা ক'লে আছে কাৰ্ডকেইটাত 1 2 3 4 5 6 7 8 9 10 আছে এতিয়া মই টানিলে তাৰ পৰা এটা ব্লেক কালাৰৰ মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা কিমান হ'ব এতিয়া তোমাক যেতিয়া কোৱা হৈছে যে ৰোহিতনৰ 10টা কাৰ্ড তো মুঠতে কাৰ্ড কিমানটা ল'লা 10টা তাৰ পৰা তুমি টানিব লাগিব তাত তুমি ব্লেক কালাৰৰ মুখ কাৰ্ড এটা মেইন কথাটো হ'ল যে ৰোহিতন বা হাৰ্টত ব্লেক কালাৰ নাথাকে চ' তুমি ব্লেক কালাৰৰ মুখ কাৰ্ড বা কি কাৰ্ড একো কাৰ্ডে নোপোৱা তুমি গতিকে এইটো কিমান হ'ব 0 হ'ব চ' সম্ভাৱিতা ইয়াত 0 হ'ব 3 নম্বৰটোৰ আনসাৰ কিমান হ'ব 0 হ'ব বিকজ এইটো 0/10 মুঠতে 10 কিন্তু ব্লেক কাৰ্ড নাই তাত কিয়নো তুমি হৰটনত আনিছা ডায়মণ্ড এইটো সৰি ৰোহিতন আছিলে ডায়মণ্ড চ' ৰোহিতনৰ যদি ডায়মণ্ড টানিবলৈ যোৱা তাততো তোমাৰ নাই ন ব্লেক কালাৰৰ কাৰ্ড চ' 0/10 তাৰমানে কিমান হ'ব 0 হ'ব 4 নম্বৰ কুৱেশ্যনটোলৈ আহা 4 নম্বৰটো কি দিছিলোঁ মই যে এইবাৰ তুমি ইয়াৰ পৰা
এটা নাম্বাৰ পোৱাৰ সম্ভাৱিতা কিমান হ'ব সুধিছিলোঁ কোনো মই কালাৰ চালাৰ দিয়া নাই কিন্তু সো মুঠতে কাৰ্ড কিমান আছে 10 এবাৰ মই টানি প্লানি আঁতৰাইতো থোৱা নাই কাকো মই কৈছে নাম্বাৰ পোৱাৰ সম্ভাৱিতা কিমান হ'ব মুঠতে কিমানটা আছে ইয়াত 10টা নহয় সৰি মই 10টা কৈ আছো নেকি আৰু 10টা কাৰ্ড ললো সো 10টা আছে কিন্তু চোৱা ৰোহিতনৰ গোটেই জাপটো ললে কিন্তু তাত 13টা কাৰ্ড থাকিব সো এতিয়া মই ৰোহিতনৰ 10টা লৈছো বুলি কৈছো সো কেটা ললো ইয়াত 10টা ওকে নাম্বাৰ কিমানটা থাকে 9টা সো 9/10 একদম ইজি সো জুনে জুনে এগিটা শুদ্ধ উত্তৰ দিছা তুমি তাৰ মানে খুব ধুনিয়াকে বুজি পাইছা এতিয়া আহি যোৱা আজিৰ ক্লাছৰ হোমৱৰ্ক কি দিও মইতো কৈছো যে মই নিজেও নাজানো মই কি হোমৱৰ্ক দিম সো এটা কাম কৰো ৰবা ইয়াৰ পৰা মই কেটামান হোমৱৰ্ক বনাই দিও এটো কোৱেশ্চনৰ পৰা এটা বনাই দিম আৰু পিছৰটোৰ পৰা এটা বনাই দিম এনেকুৱা টাইপৰ কোৱেশ্চন আমি নেক্সট ক্লাছটোত কৰিবলৈ গৈ আছো ষ্টিল মই অকনমান আগতীয়াকে দিউচোন তোমালোকক যেহেতু টাস্কপাতৰ সম্ভাৱিতাটো পঢ়িছা একদম একে কোৱেশ্চনটো আছে দুটা হোৱাইট কালাৰৰ বল আছে তিনটা ব্লু কালাৰৰ বল আছে আৰু চাৰিটা ৰেড কালাৰৰ বল আছে বুজিলো ন গুটেকিটা বক্সটোত ভৰাই দিলা একদম সিচুৱেশন একেই ফাৰ্স্ট কোৱেশ্চনটো লেখা তুমি এটা বল টানিলা যিকোনো এটা বল টানিলা হেতু এটা ব্লু কালাৰৰ বল হল কি হল এটো এটা ব্লু কালাৰৰ বল হল হা কোৱেশ্চনটো মই লিখি নিদো বুজিব লাগিব মুখেতে কৈ দিছো ব্লু কালাৰৰ বল হল তাৰ পিছত তুমি বলটো তাৰ পৰা আঁতৰাই থলা আহি গল নে কন্ডিশন বেলেগ টাইপ ব্লু কালাৰৰ বল এটা হল বলটো তুমি কি কৰিলা তাৰ পৰা আঁতৰাই থৈ দিলা ঠিক আছে তাৰ পিছত তুমি আকৌ টানিলা এইবাৰ তোমাক মই সুধিলো যে তেতিয়া হলে তুমি নেক্সট বাৰ যেটা টানিবা টানুতে তাত ৰেড কালাৰৰ এটা বল হোৱাৰ সম্ভাৱিতা কিমান হ'ব প্ৰথম কোৱেশ্চনটো হেতু ৰেড কালাৰৰ এটা বল হোৱাৰ সম্ভাৱিতা কিমান হ'ব যদি এই বল গিটাৰ পৰা তুমি এটা বল টানিলা হি ব্লু কালাৰ হল আৰু তাক তুমি আঁতৰাই থৈ দিলা নেক্সট কোৱেশ্চন হা নেক্সট কোৱেশ্চন সেই বলটো ব্লু হোৱাৰ সম্ভাৱিতা কিমান হ'ব নেক্সট একেটাতে তুমি ভাবিলোৱা যে এবাৰ ৰেড হোৱাৰ সম্ভাৱিতা কিমান হ'ব তোমাক সুধিলো ন যে ব্লু কালাৰ বল এটা টানিলা আঁতৰাই থৈ দিলা এবাৰ আকৌ টানিলা এবাৰ ব্লু হোৱাৰে সম্ভাৱিতা আকৌ ব্লু পোৱাৰে সম্ভাৱিতা কিমান হ'ব নেক্সট সেকেন্ড টাইম তুমি নাভাবিবা যে ৰেড টু টানি তাকো আঁতৰাই থলো এটো নাভাবিবা হা প্ৰথমতে তুমি গোটেই কিটা বলৰ পৰা টানিলা ব্লু ওলালে তাক আঁতৰাই থলা আকৌ এবাৰ টানিলা দেখিলা যে ৰেড পোৱাৰ সম্ভাৱিতা কিমান হ'ব চালা এতিয়া এইটো বস্তু স্কিপ কৰি যোৱা ইয়াৰ পৰা তুমি সেকেন্ড কোৱেশ্চনটো বনোৱা যে এবাৰ তুমি যদি ৰেড নহয় যদি ব্লু পোৱাৰ সম্ভাৱিতা সুধিলে হেতেন তেতিয়াহলে কিমান হলহেতেন তো সেকেন্ড কোৱেশ্চন থাৰ্ড কোৱেশ্চনটো কি দিও এবাৰ তুমি তাত আৰু অলপ ইন্টাৰেষ্টিং বনা হা এবাৰ তুমি তাত এই যিকিটা বল আছিলে হে বক্সটো যেটো আছিলে হা হে বক্সটোত তুমি দুটা গ্ৰীন কালাৰৰ বল এড কৰি দিলা অলপমান ইন্টাৰেষ্টিং বনাব লাগিব ন আমি কোৱেশ্চন বিলাক কিতাপত থকা নৰমেল বিলাক আৰু কেনেকৈ হ'ব চোৱা দুটা আমি বল তাত এড কৰি দিলো দুটা গ্ৰীন কালাৰৰ বল আমি তাত এড কৰি দিলো হলে তাৰ পিছত ইয়াৰ পৰা মই আকৌ দুটা কোৱেশ্চন বনাই দিম দেই এই 3 নম্বৰটোৰ কাৰণে এ বি তোমালোকে আনসাৰ দিবা দেই এটো হল যে এবাৰ তাৰ পৰা এটা গ্ৰীন কালাৰৰ বল পোৱাৰ সম্ভাৱিতা কিমান হ'ব ফাৰ্ষ্টটো সুধিলো যে গ্ৰীন কালাৰৰ বল পোৱাৰ সম্ভাৱিতা কিমান হ'ব আৰু সেকেন্ড কোৱেশ্চনটো মই তোমালোকক সুধিছো মই কৈ দিছো কোৱেশ্চনটোত যে এই বক্সটোত তুমি কি কৰিলা গ্ৰীন কালাৰৰ দুটা বল এতিয়া ভৰাই দিলা এই বক্সটোত গ্ৰীন কালাৰৰ দুটা বল এক্সট্ৰাকে ভৰাই দিলা কিন্তু এটা বস্তু মন কৰিবা ব্লু কালাৰৰ এটা বল কিন্তু ইয়াত নাই আকৌ ব্লু কালাৰৰ এটা বল তুমি অলৰেডি টানি থৈছা গুটেটো লিংক আছে কোৱেশ্চনটো একদম ইন্টাৰেষ্টিং কোৱেশ্চন ব্লু কালাৰৰ মই কলে গৈ আছো মই নিজেও নাজানো মই গৈ আছো মুঠতে যে বক্সটোত গুটেকিটা বলৰ পৰা ব্লু কালাৰটো কিন্তু নাই আকৌ এতিয়া হেতু টানি আঁতৰাই থৈ দিছা এবাৰ তুমি থাৰ্ড টাইমত তুমি কি কৰিলা তাত আকৌ দুটা তুমি গ্ৰীন কালাৰৰ বল দি দিলা এবাৰ তুমি টানিবা হেতু গ্ৰীন হোৱাৰ প্ৰবেবিলিটি কিমান হ'ব প্ৰথম কোৱেশ্চন আৰু সেকেন্ডটো হল যে হি হোৱাইট কালাৰটোৱে বেয়া পাব এতিয়া সো হি হোৱাইট হোৱাৰ সম্ভাৱিতা বা প্ৰবেবিলিটি কিমান হ'ব বস এইকিটা মোক আনসাৰ দি দিলে মই বুজি পাম যে আজি ক্লাছটো তোমালোকে বুজি পাইছা পাৰিবানে একচুয়ালি মই আৰু এটা হোমৱৰ্ক দিব পাৰো হেতু মই নেক্সট ক্লাছত দিম দিয়া ইয়াৰ পিছৰ উদাহৰণটোৰ পৰা যেটো হোমৱৰ্ক আহিব এটো মই নেক্সট ক্লাছত দিম তেনেকুৱা কোৱেশ্চন আমি নেক্সট ক্লাছত আকৌ কৰিম সো আজি ক্লাছৰ কাৰণে মই এটো হোমৱৰ্ক দিলো ধুনিয়াকে তোমালোকে স্ক্ৰিনশ্বট এটা ইয়াৰ মাৰি ল'ব পাৰা আৰু আমি নেক্সট ক্লাছত আকৌ ইয়াৰ সলিউশন কিটা ডিসকাস কৰিম সো আজিৰ ক্লাছটো আমি ইমানতে সামৰিছো থ্যাংক ইউ সো মাচ তোমালোকে ইমান ধুনিয়াকে সাপোৰ্ট কৰি আছা গোটেই ভিডিও বিলাক মানে কমেন্ট সেকশনত পুৰা ভৰাই দিছা সো ভাল লাগিছে থ্যাংক ইউ সো চাই থাকিবা আকৌ অতি সোনকালে আমি নতুন এটা ভিডিওৰ সৈতে পুনৰ লগ পাম